এতিয়া হাতীয়ে ইমান চিঞৰিছে যদি এফালে আহে কি হ'ব মা দেতা তোমালোকলে বহুত মনত পৰিছে মোক নহাহেঁতেনে ভাল আছিলে ঘৰত থকাহেঁতেনে ভাল আছিলে এতিয়া আমাক হাতীয়ে খেদিছে ৰ'বাচোন ৰ'বা তোমালোকে ইমান ভয় নাখাবা আমি আছো নহয় হেত চলা ভয় নাখাবা বুলি ক'বলৈ আহিছে সেই ল'ৰাকেইটা কি মোৰে ভয় লাগিছে পেনে চেনে পেচাব গ'ল নেকি ঠিক নাই হাতীয়ে যি ৰকমে চিঞৰিছে কি হ'ব বাৰু ধৈ চলা বলা হৈয়ে মৰিম যেন পাইছো বিয়া নপতা দুখত থকাতকে হাতী গছক খাই মৰি থকাই ভাল আপোনালোক বাৰু কেনেকুৱা মানুহ এই ল'ৰাকেইটাই ভয় খাইছে আপোনালোকেও যদি ভয় খাই কি হ'ব অলপতো সাহস কৰক মই অকলে সকলোবোৰ চম্ভালিব পাৰিম নেকি তইহে আনিছিলি পাহাৰত ফুৰাবলৈ আমি নিজে অহা নাছিলো নহয় এতিয়া তই যি কৰ কৰ আৰু বেলেগ জেগা নাপালে হাতী বাঘ থকা জেগালৈহে সি আহিবলৈ পালে মোৰ ল'ৰাটো যদি কিবা এটা হ'বলৈ হয় তোক চাই ল'ম কিন্তু মই হ'বচোন বাপা কিনো তোমালোকে কাজিয়া কৰিবলৈ লাগিছে কেনেকে বিপদটোৰ পৰা সাৰিব পাৰোঁ সেইবিলাক চিন্তা কৰাচোন হাতী আমাৰ ওচৰলৈ কেনেকে নাহিব সেইবিলাক চিন্তা কৰা আকৌ নিজৰ মাজতে এনেকে তৰ্ক কৰি থাকিলে হ'ব নেকি মোৰ মতে হাতী এফালে আহিব নালাগে দুফালে দুইকুৰা জুই পুৰা দি দিছোঁ জ্বলি আছে এনেকে পোহৰ দেখিলে বনৰীয়া বস্তু ওচৰলৈ নাহে তথাপিও আমি সাৱধানে থাকিব লাগিব সাৱধানৰ মৰণ নাই গতিকে আমি এনেকে পঢ়া দি থাকিব লাগিব ৰাতিটো ঐ কিবা কিবি খাবলৈ আছিলে নি মোৰচোন পেটটো মচমচনি লৈছে আইও ককা আমি চিন্তা কৰিছোঁ হাতীৰ পৰা কেনেকে বাচো আপুনি আকৌ কেনেকে খাওঁ সেইটো চিন্তা কৰি আছে ভাল মানুহ আৰু দেই বছৌ ক'লা বেছি কথা নকবি আকৌ তয়ে বেছিকে খালি তই বেছিকে খোৱাৰ কাৰণে মই বেছি কমকে পালো এতিয়া মইহে জানিছো পেটটো কিমান কৰকৰণি লৈছে আইঐ মালতী ঐ আকৌ চিঞৰিছেচোন হাতী মাতটো বৰ বেলেগ চাউণ্ড বহুত ডাঙৰকে মাতিছে বহুত ডাঙৰ হাতী হ'ব চাগে দেই বহুত ডাঙৰ হাতী হ'ব চাগে ইমান ডাঙৰকে চিঞৰিছে একদম কাণ চান কিবা কৰি গৈছে চব কথা পাতি মোৰ কিন্তু বেলেগ ভয় লাগিছে ৰাতি কেনেকুৱা পাই সেইটোৱে চিন্তা হৈছে মোৰ তোমালোকে বেছি ভয় নকৰিবা বেছি ভয় খালে দিগদাৰ হ'ব গম পোৱা নাই কোনেও যাতে জুইৰ ওচৰৰ পৰা আঁতৰি নাযায় টোপনিয়ে আহিছিলে মোৰ এতিয়াচোন শুবলৈ নাপাম শুব নোৱাৰিবা দেই শুব নোৱাৰিবা কোন সময়ত আহি যায় কি পাত্তা পাবা পলাব লাগিব নহয় এনেকে টেণ্টৰ ভিতৰত শুই থাকিলে যদি হাতী আহে আমি গম নাপাম নহয় তই কিন্তু বেলেগ জেগাত ফচাই দিলি আকৌ ধৈ চল্লা ঘৰত থকাহঁতে ভাল আছিলে এইটো টাইমত লোকেল অকণ গিলি পুৰা শুই থাকিলোহেঁতেন এতিয়াও যদি লোকেল অকণ পালোহেঁতেন নহয় হাতী মই খেদি থৈ আহিলোগেহেঁতেন এতিয়া কিন্তু নোৱাৰো এইকেইটা এফালেকে আহিছে কি হব এতিয়া গোটেইকেইটাক পেটটো কাঢ়ি পেলাব হাতীয়ে গোটেই পেটেকা কৰি পেলাব এইকেইটাৰ ঘৰ মাতিছে ললে কেৰপা তই খাই দিলি আৰু মোৰ তেজটো বাবত খাই দিলি ল'ৰাটোকো লৈ আহিলি মোৰ মানুহজনীকেইটা কোনে চাব বাৰু মই বিয়া নেপাতিলো ভালেই হ'ল নহলে মোৰো দিগদাৰ হ'লহেঁতেন কথা এষাৰ আছে নহয় ভগৱানে যি কৰে ভালেই কৰে দেবেন তই মোতকে আগবাঢ়িলেচোন ৰ মই এটাই লোৱা আগলেও নাই পাছলেও নাই মোৰ ল'ৰাটো কিবা এটা হ'বলৈ নিদিবি কেৰপাতাক দাঙি লচোন দাঙি ল আৰু বেছি দূৰ দৌৰিব নালাগে এই গছজোপা ওচৰলৈকে বল মই
কানিয়া কাছটিয়ে গৈছে যেন লাগিছে ঐ কেৰপা মই নোৱাৰো আৰু ঐ কিবা এটা কৰ হ'ব আৰু দৌৰিব নালাগে এই গছজোপাৰ ওচৰতে আমি অলপ ৰৈ দিওঁ এতিয়া আমি ক'তো যাব নালাগে হাতী ইয়ালে নাহে আৰু এতিয়া ৰাতিপুৱাব হৈছে 4টা বাজিলেই অকণমান আমি ইয়াতে ৰৈ দিওঁ তাৰপৰা আমি আগৰ জেগালৈ যামগৈ হাতীকেইটা একদম পুৰা জংঘললৈ গ'লগৈ এতিয়া এফালে নাহে আৰু যেনে তেনে জীৱটো ঘূৰাই আনিছো দেই জমৰ ওচৰৰ পৰা মই ভাবিছিলো এবাৰ জমপুৰিয়ে পামগে নেকি হাতীকেইটা কিন্তু বেলেগ ডাঙৰ আকৌ সঁচাকে দেই বনৰীয়া হাতী মই আজিহে দেখিছো আগতে দেখা নাই নহয় হাতী খুৰৰ ওচৰত যে বগা বগাকে দীঘলকে সেইকেইটা কি আছিলেনো পাপা সেইকেইটা হাতীৰ দাঁত আকৌ দঁতাল হাতী সেইকেইটা The next day. সঁচাকে মোৰ যে বেলেগ ভয় লাগিছিলে মই ভাবিছিলো আৰু ঘৰলৈ যাবলৈ নাপাম আৰু ইয়াতে হাতীয়ে গছকি মাৰি পেলাব বুলি ভাবিছিলো মোৰো ভয় লাগিছিলে পেনুকণে যে কাম দিয়ে দিলে বে ভয় লাগিছিলে কিন্তু ইমানো ভয় লগা নাই আৰু পেনুকণে একদম পেনপেনাই দৌৰিছে ভয় লাগিছিলে কাৰণে কান্দিছো কিবা এনেই ফূৰ্তিত কন্দা নাই নহয় মামা বৰ্তাহঁতে ভয় কৰিছে মই কি ভয় নকৰিম নি মই সৰুলাটোহে ভয় নকৰিম নি তাতে মা দেউতাৰ ওচৰত নাই হ'ব হ'লেও তোৰ নিচিনা ভয় পদোৱা নহয় আমি তই যদি ভয় পদোৱা নহয় কিয় দৌৰিছিলি দৌৰিব নালাগিছিলে ঘৰত থাকিব লাগিছিলে ঐ সঁচা কথা ক'লত কেনেকৈ উফাদাক মাৰিছা মই সঁচাটোৱে কৈছো মিছাটো কোৱা নাই তই কান্দিছিলি কাৰণে কান্দিছ বুলি কৈছো মই নাই কন্দা বুলি কোৱা নাই নহয় মই কান্দিছো তই কিন্তু কথাবোৰ কেনেকৈ কৈছ আকৌ মই কি পেনপেনাই দৌৰিছো তই ইনচাল মাৰি কথাটো কৈছ ঐ তহঁতি পগলা হ'লি নি কাজিয়া কৰিবলৈ আহিছে যে অকণমান কথাতে কালি ফূৰ্তি কৰিবলৈ নাপালোঁ আজি ইমান ধুনীয়া জেগা ফূৰ্তি কৰিম বুলি ভাবিছ কথা এতিয়া বোলে কি কৰিছ হয় পাই ইহঁতে আৰু কাজিয়া কৰিবলৈ লাগিছে ঐ মোৰ কালি মামাই গা ধুম বুলি কৈছে নহয় গা ধুব নাহুচোন হয়তো আমিতো মেইন কামটো নদীত সাঁতুৰিম বুলি আহিছোঁ যদি সেইটো নকৰোঁ কেনেকৈ হ'ব মামাক কওঁগৈ মামা নদীত গা ধুবা নাই কেলে নধুম আকৌ এয়া খাই বৈ লওঁ মেগী বনাইছোঁ মেগী খাই বৈ আৰু গা পা ধুই একদম ঘৰলৈ যামগৈ আজি ঠিক আছে মামা সোনকাল কৰা মোৰ যে গা ধুও লাগিয়ে আছে কালি ৰাতিটো কথা ভাবিলে কিবা কিবি লাগি যায় হয় দাইদেউ কালি বহুত বেয়া খেদন দিলে দাইদেউ এনেকুৱা হাতী পোৱালি এটা যদি নিব পাৰিলোহেঁতেন মানুহ বনি গলো কিন্তু হাতী পোৱালি এটা নিব পৰা হ'লে ভাল আছিলে দেই হয়নে কালি ৰাতিয়েচোন হাতী পোৱালি এটা ধৰি ৰখাব পাৰিলেহেঁতেন কিয় ধৰিলেনো হাতী পোৱালিটোকে ধৰিব পাৰিলেহেঁতেন হেই মৰিলেহে আছে যিকেইটাহে আহিছে লগত এটা গছৰ কতে মোক পেটটো ওলাই যাব বাপৰে বাপ কি হাতী জনমত এইবাৰে দেখিছো মই এনেকুৱা দঁতাল হাতী হেই দেৱেন্দ্ৰ বাও কথা কৈছ আমাৰ দিনত এইকেইটা কি হাতী তাত যে বিয়াগুম হাতী আমি পিতাইৰ লগত পাহাৰলৈ যাওঁ নহয় তেতিয়া আমি কেনেকুৱা হাতী দেখিছো বুলি ভাবিছ ধৈ এইকেইটা হাতী নে কালি মোৰ অকণো ভয়ে লগা নাই তহঁতি দৌৰিছ কাৰণে মই দৌৰিছো মই আকৌ অকলে থাকি বেয়া লাগিব যে দাইদেউ প্ৰাণ তাকে কিয় দৌৰিছিলে যদি ভয়ে কৰা নাছিলে এনেকুৱা ফুটনি নহয় এই মানুহজনৰ ৰাইজসকল মেগী হৈ গ'ল এতিয়া খাবহে লাগে খাই বৈ মেলি আমি নদীত গাটো ধুই আহিব লাগিব A few moments later. ইমান ধুনীয়া ৱাটাৰফল মই আজিলৈকে ৱাটাৰফল দেখাই নাছিলো ইমান ধুনীয়া আজিহে দেখিছো মই বেলেগ ধুনীয়া লাগিছে দেই মই যে পাপা ভাগৰ মোবাইল লৈ আহিব লাগিছিলে ভুল কৰিলো ধুনীয়াকে ইনষ্টাত ফটো মাৰি ফেচবুকত দিব পাৰিলোহেঁতেন মুনুকণ সঁচাকে কিন্তু বহুত ধুনীয়া লাগিছে মই এনেকুৱা জেগা আজিহে দেখিছো মইনো ক'ত দেখিছো মইতো আজিহে দেখিছো এনেকুৱা জেগা দেখিলে মোক গাৰ্লফ্ৰেণ্ড কেইজনীলেহে মনত পৰে আগতে মই বাইকৰ পকৰত উঠাই লৈ এনেকুৱা জেগাতে কিমান ফুৰালোগে এতিয়ানো কেলে থৈ আহিলে পকৰতে লৈ আহিব লাগিছিলে আকৌ এতিয়া সেইকেইজনী মোক গাৰ্লফ্ৰেণ্ড হৈ থকা নাই বেলেগৰ ঘৰ আইতাক হ'লগে আৰু ল'ৰাহঁত কেনেকুৱা লাগিছে হাতৰো লাগিছে নে লাগিছে মই যে পানী দেখি ৰৈ থাকিবই পৰা নাই মোৰতো মন গৈ আছে মামা ব'লা না ইমান ধুনীয়া জেগা ভ্লগ এটা বনাই লৈছো ৰাইজসকল এয়া দেখিছেনে কিমান ধুনীয়া নাজাৰা এইফালে নদীৰ পানী কুলুকে বৈ আছে ওপৰৰ পৰা পানী পৰি আছে দেখিছেনে বাৰু এইফালে এয়া মোৰ লগত আহিছে সৈন্য বাহিনী দেখিছে নহয় ৰৈ আহি ভাল উঠিছে তোৰ বাপেৰে মোক মোবাইল লৈ দিছে যে বাপেৰে কিনি দিছে মোক তোক ফটো উঠাবলৈ
কোনো দৰকাৰ পৰা নাই তোৰ নিচিনা কলা মচাটো ফটো উঠাই মোৰ মোবাইলৰ স্পেচ বঢ়াবলৈ আইও পাপা কিয়নো তেনেকৈ কৈছা ফটো কপিহে মাৰি দিয়া আকৌ আপোনাৰ সেই ঘেগেলা মোবাইলটোত একো ভাল ফটো নুঠে ক অল মডেলৰ ফোনটো লৈ ফুৰিছে নালাগে আপোনাৰ সেই ঘেগেলা মোবাইলটোত মোক ফটো উঠাবলৈ ফটোখনৰ কাৰণে আপুনি মোক কেনেকৈ ক'লে ন আমাৰ ঘৰলৈ একদম আপুনি নাযাব কিবা কিবি খাবৰ টাইমত ওলাবগৈ নহয় তেতিয়া একো নিদিওঁ তহঁতৰ ঘৰলৈ নোযোৱাকহে পাৰিছো চৌকলা পানীলৈ লৈ আনিম আকৌ বিন্দু কি সৰু লোকেল কাজিয়া লাগি থাকিবলৈ আহিছে ফটো কপিহে মাৰি দিব নোৱাৰে নি নাই মই নোৱাৰিম নহয় তোৰ নিজৰ ফোনটোত মাৰি থাক সঁচাকে এজন মই বেলেগ বস্তু বাদ দিয়া এইবিলাক ফটো চটো মৰাত এতিয়া আমি যিটো কাম কৰিবলৈ আছো সেইটো কাম কৰোঁ গা ধুওঁ আহা সকলো ল'ৰাহঁত তোমালোক বামতে গা ধুই থাকা বেছি দৌৰলৈ নাযাবা ঠিক আছে মামা মই সাঁতুৰিব জানো নহয় মই দৌৰলৈ যাব পাৰোঁ তুমিহে পাৰা বাকীকেইটাইতো সাঁতুৰিব নাজানে সাঁতুৰিব নজনাকেইটাই বামতে ধুই থাকা পাপা আহা আকৌ গা ধুওঁ তহঁতিয়ে গা ধু মই তহঁতক ভিডিঅ' কৰিছো সেইজনে ঠাণ্ডা দিনত গাটো নুধুৱে গৰম দিনতো ধুবলৈ এলাহ বাদ দিয়া তেওঁ নুধুৱে আমিয়ে ধুওঁ দেবেন আহ আকৌ কি ফেণ্টাষ্টিক লাগিছে পানী কণে একেবাৰে দেহা শীতল কৰি তুলিছ তেখেত নাহে মই গৈছো ৰ'ব নাই মই নাযাওঁ দেই মোৰ ভয় লাগে মই এইখিনিতে ধুম বৰ্তা আপুনি মোৰ লগত সাঁতুৰিব পাৰিব জানো ঠিক আছে ঐ ককা আৰু মামা সাঁতুৰিছে চা না মামাচোন ইমান দেৰিলৈকে ওলোৱা নাই মোৰ দোকান ককা মামাই জিতাজিত খেলিছে কোনে বেছি দূৰ যাব পাৰে আপুনি মোৰ লগত নোৱাৰে এনেই মিছামিছি ফুটনি মাৰি আছে বহুত দিন সাঁতোৰা নাই কাৰণেহে সদায় যদি সাঁতুৰি থাকিলোহেঁতেন তোক মই ফেলটি খুৱাই দিলোহেঁতেন অকমান দহলে লৈ আহোঁগে ইয়ে থনিবা বামতে আছে কোনে ক'লে অকমান দহলে যাওঁ আকৌ বামত একো ভাল নালাগে নহয় না মই নাযাওঁ দেই মোৰ ভয় লাগে ই আহো এইটো একো নহয় মই নাযাওঁ বুলি কৈছে না মই নাযাওঁ মোৰ ভয় লাগে এইটো বল একো নহয় খাচোন খা অকণ পানী খা ইয়াক মই অকমান দূৰলৈ ঠেলিছিলো বেছিকে পানী খালে ধৰিলো মই ইয়াত বামলে লৈ বল এইটো ধৰিলো এইটোৱে পানীয়ে গালমান খালে হ'বলা বৰতা বৰক বামলে লৈ বলক বামলে উঠ ই যদি মোৰ কথা কৈ দিয়ে কি হ'ব কৃষ্ণ প্ৰভু বচাবা মই তাক কিমান এনেকুৱা হ'ব বুলি গম পোৱা নাছিলো নহয় মই ধেমালিহে কৰিছিলো বৰতা ইয়াৰ বুকুখনত অকমান হেঁচি দিয়কচোন এতিয়া পানীটো ওলাই যাব মই তাকে কৰিবলৈ লৈছো গাল দেখিছ কিমান পানী ওলাইছে ই বহুত পানী খালে কেনেকে ই দহলে গ'ল বাৰু ই বামতহে আছিলে নাজানো নহয় আমি সাঁতুৰিহে আছিলো আহিব কেলে নাহিব ই পানীহে খাইছে তুমি বামতহে আছিলা দহলে কেনেকে আহিলা এইটো এটা মোৰ কথাকে কৈ দিবচোন মই বামতে আছিলো কলাগতীয়া মোক অকমান দহলে বল বুলি কথা মাৰি দিলে দহলে মই গম পাইছিলো তেনেকুৱাই কিবা এটা হৈছে এই ভোচৌ কলাটো এইটো থাকিলে কিবা এটা নহয় কিবা এটা হ'বই মই এনেকুৱা হ'ব বুলি গম নাপাওঁ নহয় সি বামত থকা কাৰণে অকমান দহলে লৈ আহিছিলো আকৌ তুমি পাগলা হৈছে নেকি বাৰু সি সাঁতুৰিব নাজানে বুলি গম পোৱা নাই আৰু সি ভয় কৰিছে সি বামতে আছে তুমি আকৌ তেনেকুৱা জবৰদস্তি কৰি তাক লৈ আহিব নালাগে নহয় সি তাৰ যদি এটা কিবা এটা হৈ গ'লহেঁতেন কি হ'লহেঁতেন আমি চবো ফচিলোহেঁতেন নাই কলাগতি তোমাক মই এই কথাটো ভাল নাপালো কিন্তু তুমি এনেকুৱা কৰিব নালাগিছিলে এতিয়া কিমান ডাঙৰ ঘটনা এটা হ'লহেঁতেন যদি কলিয়াই নেদেখিলেহেঁতেন আমিতো গমেই নাপাওঁ বন্ধু বান্ধৱীসকল দেখিছেনে বাৰু আমাৰ লগত কি হ'বলৈ হৈছিলে ভাগ্যে ভাল আমি তাক উদ্ধাৰ কৰিব পাৰিলোঁ আপোনালোকো সাৱধান হ'ব নদী পুখুৰী পাৰ এনেকুৱা ঠাইলৈ যদি ল'ৰা ছোৱালী লৈ যায় আপোনালোকে ল'ৰা ছোৱালীৰ ওপৰত চকু দিব নহ'লে এনেকুৱা ঘটনা হ'ব পাৰে আমাৰ ভিডিঅ'বোৰ যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব